তেওঁৰ বিশ্বৰ শ্ৰেষ্ঠ জীৱশ্ৰেষ্ঠ মানুহৰ প্ৰতি আহ্বান জনাইছে যাৰ কাৰণে তেওঁ ভাগৱতৰ মাজেদি উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰবেশ বুলি আহ্বান জনাইছে উবা অসমৰ মানুহ উবা ভাৰতৰ উবা সংঘ অনাসংঘ বুলি কোৱা নাই যিটো আহ্বানত মহামানৱ মহাত্মা গান্ধী সন্তুষ্ট হৈ এটা মন্তব্য দি থৈ গৈছে কি বুলি What Shankardeva was alone able to do nowadays the whole army of the English knowing people cannot do বিশ্বত এতিয়ালৈকে যিমান বিলাক গুৰু আবিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গৈছে পৃথিৱীত কোনো গুৰুৱে দিব পৰা নাই আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হোৱাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে অসমবাসীকো ভূয়সী প্ৰশংসা কৰি থৈ গৈছে কি বুলি Assam is indeed fortunate for Shankardeva has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিল শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি দি গৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান কিন্তু আজি আমি অসমৰ মানুহে গুৰুজনাৰ এই আদৰ্শ আজিৰ দৰে পৰিৱেশ সৃষ্টি কৰি পুংখানুপুংখভাৱে আলোচনা নকৰাৰ কাৰণে আমাৰ একেখন গাঁৱতে 2-3টা খেল 2-3টা নামঘৰ লৈ আমি জীৱন নিৰ্বাহ কৰিব লগা হৈছে এ আমাৰ কাৰণে দুৰ্ভাগ্য গতিকে মহাপুৰুষ শংকৰদেৱে সমস্ত যিটো জাতি বৈষম্যতা বিনাশ কৰি জাতি বৰ্ণ বৈষম্যহীন এটা জাতি প্ৰতিষ্ঠা কৰি থৈ গৈছে শংকৰদেৱ আছিল এজন দাৰ্শনিক পণ্ডিত বৈজ্ঞানিক তেওঁ শিক্ষাবিদ তেওঁ মনস্তাত্ত্বিক সকলো সৰ্বগুণাকৰ আছিল তেওঁ জানিছিল যে জাতিভেদ প্ৰথাত থকালৈকে সমাজ কেতিয়াও আগবাঢ়িব নোৱাৰে যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে কাষ্ট সিস্টেম ইজ দ্য মৰেল এনিমি অফ সোশিয়েলিজম সোশিয়েলিজম cannot come until the caste system is ended যেতিয়ালৈকে আমি সমাজৰ পৰা জাতিভেদ প্ৰথাটো বিলুপ্তি কৰিব নোৱাৰিম তেতিয়ালৈকে এখন সমাজ এটা জাতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব সেই কাৰণে তেওঁ প্ৰাক শংকৰী যুগ যেতিয়া শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ আগতে অসমক কি বুলি কোৱা হৈছিল অন্ধকাৰ যুগ বুলি কোৱা হৈছিল যিটো যুগত অসমৰ মানুহে ধৰ্মৰ নামত অন্যান্য জীৱ বলি দিয়াটো দূৰৰ কথা মানুহ বলি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল সেই সন্ধিক্ষণত শংকৰদেৱ অসমৰ বুকুত আবিৰ্ভাৱ হৈ চাৰিওফালে ঘূৰি চাই দেখিলে যে অসমত বিভিন্ন জাতি জনজাতি লোকৰ বাসস্থান এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান এই আধ্যাত্মিক জ্ঞানটো যদি মই অসমবাসীক দি যাব নোৱাৰো তেতিয়াহলে অনাগত দিনত এওঁলোকে কেতিয়াও একতাৰ দোলেৰ বান খাব নোৱাৰিব সমন্বয়ৰ হেতু বান্ধিব নোৱাৰিব সেই কাৰণে তেওঁ অসমক অন্ধকাৰৰ পৰা পোহৰলৈ আনিবৰ কাৰণে প্ৰথম সমাজ সংস্কাৰ পথটোকে হাতত তুলি লৈছিল কেনেকৈ লৈছিল দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ কৰি থৈ গৈছে কিৰাত কছাৰী খাসি গাৰু মিৰি যবন কংক গোৱাল ধুবাজে তোৰুক অসম মূলোক কুবাচ মেল চান্দাল আনু হব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয় পৰমানন্দ প্ৰাথমিকৰ আজি এই ভাগৱত অনুষ্ঠানলৈ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোকৰ মানুহে আহি অংশগ্ৰহণ কৰিব তাত কোনো বাধা নাই আৰু ভাগৱত শুনি বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব পাৰে সেইকাৰণে তেওঁ সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আনি
বৰ্ণবৈষম্য এটা জাতি প্ৰতিষ্ঠা কৰি চিনাকি কৰি থৈ গৈছিল কি বুলি এৰা ভকতসকল মই তোমালোকৰ মাজলৈ আজি গাৰুৰ ভকত আনিছোঁ দেই তোমালোকে এওঁক আজিৰ পৰা গাৰু বুলি ঘৃণা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি লৈ আহিছে এয়া মই নগাৰ ভকত আনিছোঁ তোমালোকৰ মাজলৈ এওঁক আজিৰ পৰা নগা বুলি ঘৃণা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক নৰোত্তম আতৈ বুলিবা এয়া মই যৱনৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা এয়া মই কাৰ্বিৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা এয়া মই হীৰাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা এয়া মই আহোমৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা এয়া মই কছাৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা এয়া মই মিচিঙৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা এয়া মই দেউৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা এয়া মই বনিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা এয়া মই কোচৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা এয়া মই কলিতাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা এয়া মই ভুটিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা এয়া মই নাপিতৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ আতা বুলিবা এয়া মই তিৱাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা এয়া মই কায়স্থৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা এয়া মই মুছলমানৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা তাৰ পৰা অপ্ৰভংশ হৈ চান্দ খাই হৈছে এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সাৰ্বভৌম ভট্টাচাৰ্য অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এটা জাতি প্ৰতিষ্ঠা কৰি ঘোষণা কৰি থৈ গৈছে কি বুলি অহৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি মানুহক দুটা ভাগত ভগাই থৈ গৈছে জাতি আৰু অজাতি ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি চৈতন্যপন্থীয়েও কৈছে মুচিও শুচি হয় যদি হৰিক ভজে শুচিও মুচি হয় যদি হৰিক তেজে আৰু মাধৱদেৱে ঘোষাত লিখিছে ৰাম বুলি তৰে মহা মহা অন্ত জাতি যিটো নাম নলৱে হীনতো হীন আতি গতিকে গুণতহে জাতি নিৰ্ণয় কৰিছে ভগৱন্তৰ সৃষ্টি কৰা জাতি মাত্ৰ 4টা আৰু পূৰ্বতে এটা জাতি আছিল বুলি বেদত উল্লেখ কৰিছে এক বৰ্ণং ইদং বিশ্ব পূৰ্বম অস্মিত যুধিষ্ঠিৰ চতুৰ্বৰ্ণং ময়া সৃষ্টম গুণ কৰ্ম বিভাগছ গোটেই বিশ্ব জগতখন এটা জাতি আছিলে গুণ আৰু কৰ্মৰ ওপৰত ভিত্তি কৰি মই তাক 4টা জাতিত ভাগ কৰিছোঁ জন্মন জায়তে শূদ্ৰম জন্মতে আমি সকলো শূদ্ৰ মানে অজ্ঞান কেঁচুৱাতে এখেতেও গুৱেমতে হাত দিয়ে এখেতেও দিয়ে ময়ো দিওঁ জন্মতে চব আমি অজ্ঞান সংস্কাৰে বীজমুচ্যতে যেতিয়া ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰি ঈশ্বৰক জানিম তেতিয়া আমি দ্বিজলৈ উত্তৰণ হ'ম দ্বিজ মানে দ্বিতীয় জন্ম বেদুত ভ্যাসে ভৱেত বিপ্ৰ আজিৰ দৰে যদি বেদ অধ্যয়ন কৰে আমি গুণত বিপ্ৰ হ'ম ব্ৰহ্ম জানাতি ইতি ব্ৰাহ্মণ আৰু যিদিনা খাওঁ আমি পৰম সত্তা ব্ৰহ্মক জানিম সেইদিনা আমি সকলো গুণত ব্ৰাহ্মণ হৈ যাম মনত ৰাখিব কথাটো গতিকে ব্ৰাহ্মণ আৰু আমাৰ ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই এই কথাটো ভগৱানে 4ৰ্থ স্কন্ধ ভাগৱতত পৃথু অৱতাৰত কৈ গৈছে শুনা খামৰ ৰাজপূৰ্ণ মোহৰ আদেশ ব্ৰাহ্মণ কুলত চাৰা সমস্ত বিদ্বেষ
হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে যদি জগতত উন্নতি কৰিব খোজা, শান্তি প্ৰতিষ্ঠা কৰিব খোজা, ব্ৰাহ্মণ কুলত কেতিয়াও তোমালোকে অহিত চিন্তা নকৰিবা, কিয়নো নাহিকে অন্তৰ ঈশ্বৰৰ ব্ৰাহ্মণৰ। ব্ৰাহ্মণ আৰু ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই। নাহিকে অন্তৰ ঈশ্বৰৰ ব্ৰাহ্মণৰ, শুনিও ক মহিমা বিপ্ৰৰ। বিপ্ৰৰ চৰণ পদ্ম পূৰ্বতে আৰাধি, সাধিলন্ত হৰি আপোনাৰো নিজ সিদ্ধি। যে বিপ্ৰৰ চৰণ চিন্তা কৰি বিপ্ৰৰ আশীৰ্বাদ লৈ ভগৱানে নিজৰ সিদ্ধি সাধন কৰিছে। আপুনি মই কোন? গতিকে এতিয়া আমাৰ আশীৰ্বাদ ভকতেহে দিব। ভগৱন্তক কৃষ্ণ আহি কাৰো ঘৰত আশীৰ্বাদ নিদিয়ে। গতিকে কলি যুগত কৃষ্ণক পাবলৈ হ'লে আজিৰ দৰে ভকতিৰ আশ্ৰয় ল'ব লাগিব। কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে কলি যুগৰ মানুহে ঈশ্বৰক পাবলৈ হ'লে ভকতিৰ দ্বাৰা পাব। এই ভকতিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। আপুনি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও আপোনাৰ ঘৰলৈ অহা ভকত বৈষ্ণৱৰ প্ৰতি আপোনাৰ শ্ৰদ্ধাটো বেছি হ'ব লাগিব। আৰু ভকতক কেনেকৈ দেখিব লাগিব? আত্মা দৃষ্টিৰে চাব লাগিব, দেহ দৃষ্টিৰে নহয় দেই। আজি আমি ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰ সমাজত এতিয়া দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি। কাষৰ মানুহ ঘৰত যদি আই বা বাপজন যদি আহে, বা গাঁৱৰ বা সমাজৰ যদি বাপ বা আইজন আহে, আমি কি ভাবোঁ? যাদৱ মাধৱ কল্পনা মাধৱী আহিছে, আমাৰ সীমাঘৰীয়া, আমাৰ গাঁৱৰে, আমাৰ সমাজৰে। সেইটো যদি ভাবেৰে যদি আপুনি ঘৰলৈ অহা অতিথিজনীক ভাবে, তে আপোনাৰ গোটেই কনচেপ্ট ধাৰণাটোৱেই ভুল হৈ গ'ল। মনত ৰাখিব কথাটো। আপুনি যদি মোৰ সীমাঘৰীয়া মানুহজন, সীমাঘৰীয়া মানুহগৰাকী আহিছে, গাঁৱৰ সমাজৰ মানুহ আহিছে বুলি ভাবে, তে আপোনাৰ গোটেই ধাৰণাটোৱেই ভুল হৈ গ'ল। আপুনি দেহ ধৰ্ম লৈ আছে। দেহৰহে সীমাঘৰীয়া সমাজৰ ওচৰৰ আছে, আত্মাৰ নাই। আপুনি একেবাৰে সীমাঘৰীয়া মানুহজনকো কঠখনত বহুৱাই ধূপ এডাল জ্বলাই যদি সেৱা এটা কৰে, তেওঁ অ হৰি অ ৰাম বুলিয়ে ক'ব। 20 মাইল আঁতৰৰ ভকত বা আই এগৰাকীক বহুৱাই যদি আশীৰ্বাদ এটা লয়, তেওঁ অ হৰি অ ৰাম বুলিয়ে ক'ব। এই অ হৰি অ ৰামটো আপুনি ভবা সীমাঘৰীয়া বা সমাজৰ মানুহে কোৱা নাই, অৰ্থাৎ আমি দেখা নামধাৰী দেহটোৱে কোৱা নাই। এই নামধাৰী দেহটোক যিজনে চৈতন্য কৰি ৰাখিছে, সেই আত্মাই কৈছে। মনত ৰাখিব, যিটো আত্মা ওলাই যোৱাৰ পিছত আপোনাৰ নামধাৰী দেহটো কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগিয়া। আজি আমি নাজানি পেলাই দেহটোকে আত্মা বুলি ভাবোঁ। দেখিবলৈ বগা চগা ধুনীয়া হ'লে কোলা ফালে নাচায়েই কিছুমান মানুহে, নাই, সেইটো স্বভাৱ আছে যদি এৰিব। কাৰণ আপুনি পৰমানন্দ গাঁৱত বা এইখন গাঁৱত ধুনীয়া এজনী ছোৱালী বা ডেকা ল'ৰা বা এজনী বোৱাৰী হৈ এইখন গাঁৱত বাস কৰিবৰ কাৰণে আপুনি পূৰ্বজন্ম সাধনাৰ অনুপাতেহে আপোনাক ভগৱানে সুন্দৰ কৰি ৰাখিছে। তাকে নুবুজি যদি সুন্দৰক লৈ অভিমান কৰে, আপোনাক বান্দৰ কৰিবলৈ বেছি সময় নালাগে। ধনী মানুহ দুখীয়া কৰিবলৈ, সুখী মানুহক দুখী কৰিবলৈ, স্বৰ্গ সুখক নৰকলৈ পঠিয়াবলৈ ভগৱন্তৰ বেছি সময় নালাগে। এইবোৰ চব মায়া, মনত ৰাখিবা দেই। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হুৱে দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে, নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। আমাক ভাগৱতে কেৱল নিয়মৰ কথা কৈ আছে। আকাশৰ ডাৱৰ বতাহে কোন সময়ত উৰাই কেনি লৈ যাব তাৰ যেনেকৈ সিদ্ধান্ত নাই, কৰ্ম দুখৰ কাৰণে পৰমানন্দ গাঁৱত থকা ধনী মানুহজন কেনেকৈ দুখীয়া হৈ যাব, দুখীয়া মানুহ কেনেকৈ ধনী হৈ যাব, তাৰো কোনো সিদ্ধান্ত নাই। গতিকে কৰ্মৰ লগত সুখ দুখ জড়িত হৈ আছে। কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই, কৰ্মফলে জীৱে সুখ দুখ পায়। আপোনাৰ পৰিৱৰ্তন কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। এইটোৱেই ভগৱানৰ বিনোদ বিলাস আনন্দ। এই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। মনত ৰাখিবা দেই, এই ৰহস্য ভেদ কৰিব নজনাৰ কাৰণে পৰমানন্দ গাঁৱত বাস কৰা সীমাঘৰীয়া মানুহঘৰে সীমাঘৰীয়া মানুহক হিংসা কৰে। গাঁৱৰ মানুহে আনৰ হোৱা দেখিলে হিংসা কৰে। সেইটো স্বভাৱ যদি আজি কাৰোবাৰ আছে, ইয়াতে এৰিব দেই।